ইয়াত যিটো প্ৰধানমন্ত্ৰী আঁচনি হিচাপে ডায়েলিচিছ ইউনিটটো খোলা হৈছে, আজি শুভ উন্মোচন হ'ল। তাত আমাৰ 3খন বিচনা উপলব্ধ হৈছে আৰু তাত নেকি আমাৰ যিহেতু লখিমপুৰ মেডিকেল কলেজতো আছে, কিন্তু তাত যথেষ্ট সংখ্যক ৰোগী মানে তেখেতসকলে মানে ডায়েলিচিছ কৰিবলৈ বহুত সময় ৰ'বলগীয়া হয়, ৱেইটিং লিষ্টত থাকে। তাৰ কাৰণে যিহেতু তেখেতসকলে বহুত অসুবিধাত পৰে, যিহেতু এজন ৰোগীয়ে কেতিয়াবা আমাৰ সপ্তাহত দুবাৰো কৰিবলগীয়া হয়। তেনেস্থলত তেওঁলোকৰ নাপায়, নম্বৰ নাপায়, তেতিয়াকৈ অসুবিধা হয়। এতিয়া আমাৰ ইয়াত খুলিছে বুলি গম পাই আমি আৰম্ভ নকৰোঁতে ৰোগীসকলে আহি সোধে ক'ত খুলিছে, আমি নাম ভৰাবলৈ আহিছোঁ। তেনেকৈয়ে আমাৰ ওচৰলৈ আহিছে আৰু এতিয়া দেখা গৈছে যে ইমান ৰোগী আছে, তেওঁলোকৰ হয়তো ডিব্ৰুগড়, গুৱাহাটী বা অন্য জেগাত যাবলৈও অসুবিধা। এতিয়া তেনেস্থলত আমাৰ যিহেতু ইয়াতে এইখিনি সুবিধা আমাৰ হৈছে, যিহেতু তেওঁলোকে বহুত উপকৃত হ'ব। আৰু বিশেষকৈ দিনক দিনে যিহেতু আমাৰ ডায়েবেটিক ৰোগী বহুত বেছি, আৰু ডায়েবেটিছটো এটা প্ৰধান কাৰণ হৈছে আমাৰ কিডনী ফেইলিয়ৰ, আৰু অন্য কাৰণতো হয়। তথাপি ডায়েবেটিছ ৰোগী যিমান দিনে বাঢ়ি গৈছে, সেইধৰণে আমাৰ কিডনী ফেইলিয়ৰ বা ডায়েলিচিছ লগা পেচেণ্ট ৰোগীও সংখ্যা আমাৰ যথেষ্ট সংখ্যক হৈছে। আৰু তেনেস্থলত আমাৰ এই লালুক আদৰ্শ চিকিৎসালয় এই চেণ্টাৰটো যথেষ্ট ৰোগীৰ উপকৃত হ'ব। আৰু আমি যিমান পাৰোঁ যেনেকৈ আৰু অন্য জেগাতো এতিয়া খুলিব বুলি আমি যিমান দূৰ গম পাইছোঁ, আমাৰ ধলপুৰত আৰু এটা চেণ্টাৰ খুলিব আৰু বিহপুৰীয়াতো খুলিব বুলি শুনিছোঁ। আৰু তেনেকৈ আমাৰ গোটেই অসমতে এনেকৈ আৰু খোলা হ'ব চেণ্টাৰ। চেণ্টাৰটো আমাৰ বিশেষকৈ যিমানেই চেণ্টাৰ আমাৰ আছে, তেওঁলোকে এপ'ল' লগত টাই আপ কৰা আছে, আৰু তেওঁলোকে গোটেই টেকনিচিয়ানৰ পৰা ধৰি এপ'ল' চেণ্টাৰে এইখিনি গোটেই বস্তুখিনি তদাৰক কৰে। আৰু আমি তাৰ লগতো আমি যিহেতু ইয়াত খোলা হৈছে, আমাৰো দায়িত্ব থাকিব ইয়াত। তথাপি তেওঁলোকে এই গোটেই দায়িত্বখিনি মানে পালন কৰিব টেকনিচিয়ান।